এইটো ইনডাইৰেক্টত আছে আমি ডাইৰেক্ট কৰিম তো স্পিকাৰটো হ'ল অদিতি আমি লিখি ললো অদিতি ওকে আগষ্টে আছে তো আমি এইটো কি কৰিম ডাইৰেক্ট কৰি আছো তো সেড হৈ যাব সেড সৰি সেডৰ পিছত কি টু ৰাজু ওকে comma inverted comma start asked আছে that means interrogative sentence লগতে if আছে that means এটো কি হ'ব yes or no type question তো আমি কি কৰিম was to আগত লৈ আহি কি কৰি দিম is কৰি দিম because his sister to কি হ'ব your sister হৈ যাব your sister at home তো is your sister at home question mark inverted comma close তাৰ পিছৰ সেন্টেন্সটো কোনে কৈছে ৰাজুৱে কৈছে তো আমি ৰাজু বুলি লিখিলো ৰাজু ৰিপ্লাইড তো কি হৈ যাব that comma inverted comma start কি লিখিম she was means কোন his sister তো আমি কি লিখিম she to she এ লিখিম ইয়াতে because তাৰ ভনীয়েকক বিচাৰি ৰেফাৰ কৰিছে তো she is not was not to is not হৈ গল full stop দি দিম she again she আছে had to হৈ যাব has gone shopping she has gone shopping with there to কি হৈ যাব our mother full stop inverted comma close question number b এবাৰ আহিম আমি question number c লিখিম আমি he said to হৈ যাব asked because interrogative sentence question mark আছে asked কি লিখিম me তাৰ পিছত asked ৰ লগত কেতিয়াও that নবহে মনত ৰাখিব asked ৰ লগত to নবহে যদি অবজেক্ট থাকে ডাইৰেক্ট asked me asked him asked them এনেকে লিখিব তো he asked me how long to long এ থাকিব এতিয়া কাক খুদিছে মোক খুদিছে তো ইউ টু কি হৈ যাব আগত আহি যাব উইল টু পিছত গুছি যাব তো ইউ টু আগত আহিলে কাক ৰেফাৰ কৰিছে মোক তো আই হৈ যাব উইল টু কি হৈ যাব উড ষ্টে টু ষ্টে থাকিব হিয়াৰ টু কি লিখিম আমি দেয়াৰ লিখিম তো হি আস্কড মি হাউ লং আই উড ষ্টে দেয়াৰ ফুল ষ্টপ আই ৰিপ্লাইড টু কি হৈ যাব আই said এটো ইনডাইৰেক্টৰ আছে ডাইৰেক্ট কৰিব লাগিব দ্যাটৰ ঠাইত আমি কি দিম কমা ইনভাৰ্টেড কমা স্টাৰ্ট তাৰ পিছত আই টু কি থাকিব আই থাকিব উড টু কি হৈ যাব will এটো যেহেতু ডাইৰেক্ট কৰিছো আই will stay for a week full stop inverted comma close